আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে জুবিন দাৰ আদৰ্শ আপুনি গ্ৰহণ কৰিছোঁ বুলি কৈছে, আদৰ্শৰে হয় অনুপ্ৰাণিত হৈ কাম কাজ কৰি আছোঁ বুলি কৈছে। হয় গতিকে আপুনি জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কৰি থকা কেইটামান কাম যদি এই মুহূৰ্তত মই সোধোঁ, একেবাৰে পোনপটীয়াভাৱে স্পষ্টকৈ চমুকে। আমি এতিয়া সদ্যহতে বিনামূলীয়া গ্ৰন্থমেলাখনৰ লগত জড়িত হ'লোঁ। হয়, জীৱন্ত শইকীয়াক ফুল মই ছাপোৰ্ট কৰি তেওঁৰ লগত জড়িত হ'লোঁ। এটা জনজাতি অতি শলাগ পুথিভঁৰালে ল'বলগীয়া পদক্ষেপ, আমি সেইটো বিশ্ব ধন্যবাদ ৰেকৰ্ড জনাইছোঁ হ'ল, এই সুযোগতে। বিশ্ব ৰেকৰ্ড হ'ল। উম, আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এতিয়া আমি গাঁৱে ভূঞে উম। লাইব্ৰেৰী কৰিম। আমি সেই বজাৰখনতো জুবিনদাৰ নামতে আমি মুকলি কৰিম, পথাৰ আমাৰ বজাৰ থলুৱা বেপাৰী বজাৰখনৰ নামটো কি হ'ব? জেড জি বুলি থাকিব আৰু, উম, কিন্তু এইটো সকলোৱে ইউজ কৰি আছে তথাপি, কিন্তু মোৰ এইটো পৰিকল্পনাটো আছিলে উম, পথাৰ আমাৰ বজাৰ আমাৰ উম, মানে আমাৰ বজাৰ বুলি মানে নামাকৰণ কৰিবৰ কাৰণে হেৰি উম, কৰিছিলে, আমাৰ বজাৰ পথাৰ আমাৰ বজাৰ আমাৰ টেগ লাইনটো থাকিলে হয়। উম। কিন্তু ধন্যবাদ আৰু জনাইছোঁ। জুবিন ফেন ক্লাবক অলৰেডি মই এটা কোঠালি মানে এটা কেফে এখন অলৰেডি মই জুবিন ফেন ক্লাবক দিয়ে দিছোঁ। উম, তাতে মিউজিকৰ মানে তাতে প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব। সেইটো অঁ, মোৰ সপোন। অতি শলাগ ল'বলগীয়া হয়। পদক্ষেপ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ।